প্ৰশ্ন এভাগ হ'ল কি আমাৰ যেহেতু ভাগৱত আৰম্ভ কৰোঁতে কি বুলি আৰম্ভ কৰে এভাগ মন্ত্ৰ স্মৰ চৈতন্য কৰে নহয় সেইভাগক কি মন্ত্ৰ বুলি কয় দ্বাদশ অক্ষৰ মন্ত্ৰ অৰ্থাৎ 12টি অক্ষৰযুক্ত মন্ত্ৰৰ কাৰণে দ্বাদশ অক্ষৰ মন্ত্ৰ বুলি কোৱা হয় সেইভাগ কেনেকৈ কীৰ্তন কৰে চৈতন্য কৰে চাওকচোন আপোনাৰ অকমান আগতে আমাৰ পাঠাচাৰ্য বাপবিন্দে যে কৰি গ'ল ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় এই বুলি 4বাৰ গায় নহয় এই নমো ওমকাৰ হ'ল স্বয়ং ভগৱান ওম এত্যেকাক্ষৰম ব্ৰহ্ম বুলি কৈছে ওমকাৰ হ'ল স্বয়ং ব্ৰহ্ম একাক্ষৰ মন্ত্ৰ বুলি কোৱা হয় ওমকাৰক ওম অক্ষৰ ভাগক এই ওম অক্ষৰ ভাগতে 4 বেদৰ তত্ত্ব সোমাই আছে ঋগ যজু সাম অথৰ্ব সেইকাৰণে এই ওমকাৰক একাক্ষৰ মন্ত্ৰ বুলি কোৱা হয় এই ওমকাৰৰ সহিতে নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰভাগত 12টি অক্ষৰ আছে সেইকাৰণে দ্বাদশ অক্ষৰ মন্ত্ৰ বুলি কোৱা হয় দ্বাদশ অক্ষৰ মন্ত্ৰভাগৰ নমো শব্দভাগত কি অক্ষৰ আছে দন্তীয় ন আৰু ম আছে এই দন্তীয় নটো যদি গুচাই দিয়া যায় এই ম অক্ষৰটোৱে কি প্ৰকাশ কৰে মদ্য শব্দটো লিখিবলৈ হ'লে প্ৰথম লিখিব লাগিব ম মদ্য মানে বেয়া কথা অহংকাৰ মাংস শব্দটো লিখিবলৈ হ'লেও প্ৰথম আখৰটো আহি পৰিব ম মৈথুন শব্দটো লিখিবলৈ হ'লেও প্ৰথম আখৰটো বহুৱাব লাগিব ম মাৎসৰ্য শব্দটো লিখিবলৈ হ'লেও প্ৰথম আৰম্ভ কৰিব মকাৰে আৰু মূৰ শব্দটো লিখিবলৈ হ'লেও প্ৰথম আখৰটো আহি পৰিব মই মোহ শব্দটো লিখিবলৈ হ'লেও প্ৰথম আখৰটো বহুৱাব লাগিব মই গতিকে এই মহ যুক্ত যিমানবিলাক শব্দ সৰহ শব্দ কি হয় মোহজনিত হয় মদ মাৎসৰ্য মাংস মদ্য মূৰ এই শব্দবোৰ বৰ বন্ধনযুক্ত শব্দ মূৰ মানে বন্ধন মদ্য মূৰ সমান হ'ব পাৰিব নেকি এই অহংকাৰ গতিকে আমিতো মানুহবিলাক মাংসাহাৰী প্ৰাণী নহয় তথাপিতো আমি মাংস ভক্ষণ কৰিছোঁ মাছ খাইছোঁ মাংস খাইছোঁ আৰু ইতৰ প্ৰাণীবিলাকহে মাছ মাংস খায় যিবিলাক প্ৰাণীয়ে পানী চেলেকি খায় সেইবিলাক মাংসাহাৰী প্ৰাণী যিবিলাক প্ৰাণীয়ে পানী পি খায় সেইবিলাক নিৰামিষভোজী প্ৰাণী হাতীয়ে কোনোবা দিন মাংস খাইছে নি হাতীয়ে পানী পি খায় গৰুৱে পানী পি খায় গৰুৱে মাংস নাখায় ছাগলীয়ে পানী পি খায় ছাগলীয়ে মাংস নাখায় গতিকে অন্য প্ৰাণীবিলাক ঠিকে আছে কিন্তু আমি মানুহেও পানী পি খাওঁ মানুহে কিন্তু মাংস খাওঁ মাছ খাওঁ গতিকে এইটো হ'ল মানুহৰ অনাৰ্য দিনৰ পৰা প্ৰবাহিত হৈ অহা এটা মানে বেয়া সংস্কাৰ মাংসাহাৰ কৰাটো অভ্যাসত পৰিণত হৈ অহাৰ কাৰণে এই লাহে লাহে মানুহৰ শৰীৰত আমি যিমানে মাছ মাংসত ৰত হ'ম সিমানে আমাৰ কিন্তু বেমাৰ আজাৰ বৃদ্ধি পাবই পাব আৰু যিমানেই আপুনি নিৰামিষ ভোজন গ্ৰহণ কৰিব সিমানেই বেমাৰ আজাৰৰ পৰা বহু ঔষধ নোখোৱাকৈ বাচি থাকিব পাৰিব মোৰতো বাস্তৱ জীৱনৰ এটা উপলব্ধি মই একেবাৰে
ঠিক ক্লাছ 5-6 মান পঢ়ি থাকোঁতে এই মাছ মাংস খোৱা খুব প্ৰিয়। নিজে শেৱালি জাল গুঠিবও জানিছিলোঁ। আমাৰ এটি জান আছে, তাত মানে শেৱালিখন নিজে বনাই নি এছাটি মাৰি দিলে এখালৈ মাছ পাম। মাছ মাংস নহ'ব লাগিলে মই আনকি কুচিয়া মৰা যিবিলাক বাগানৰ বঙালীয়ে কল বনাই লয়, আগৰ টিঙৰ বাল্টিৰ খাৰুৱা এৰুৱাই নি কমাৰ শালত দুডাল কল বনাই আনি সেই কলেৰে সৈতে কুচিয়া মাৰিবও জানিছিলোঁ। কুচিয়া কিন্তু মাছ মাংসৰ ইমান প্ৰিয় আছিল। কিন্তু দুটা বেমাৰ মোৰ শৰীৰত এবছৰত সদায় মানে প্ৰত্যেক বছৰে আহি যায় আৰু দুটা মানে সময়ত এটাই বেমাৰ, সেইটো বেমাৰ হ'ল গ্ৰহণী। মানে গ্ৰহণী ইমান চোকা হয়, কোনো দাৱায়ে কাম নকৰা হৈ যায়। মানে এবাৰ হ'ব আহিন মাহত আৰু এবাৰ হ'ব জেঠ মাহত। এই দুটা সময়ত সেই ডিচেণ্টৰী প্ৰভাৱত মোৰ প্ৰাণ যায় যায় থাকে। যাহাই মই আশ্ৰমত গুচি গ'লোঁ, গুৱাহাটী শান্তি সাধনা আশ্ৰমত, তাততো আমাৰ নিৰামিষ ভোজন, যে সেইদিন ধৰি মোৰ জ্বৰ পানী লগা এটা নাই, অন্য বেমাৰটোতো নায়েই। তো মোৰ বাস্তৱ উপলব্ধি হ'ল যে নিৰামিষ আহাৰটোৱে মানুহক কিমান উপকাৰ সাধন কৰে। যাই নহওক, আমি অভ্যাসগত এটা স্বভাৱত অহাৰ কাৰণে মানুহে মাংসাহাৰটো ভক্ষণ কৰিছোঁ, কিন্তু মাংসটো মানুহৰ কাৰণে অনুকূল নহয়। আপুনি মই ভাবিব পাৰোঁ যে যদি ইমান প্ৰটিনাইজ খাদ্য আমি এৰি দিওঁ তেতিয়াহ'লে মানুহটো দুৰ্বল হৈ যাব। নহয় দুৰ্বল, তাতোতকৈ বহুত সুন্দৰ সুন্দৰ আহাৰ আছে, নিৰামিষ আহাৰ আছে, আমি গ্ৰহণ কৰিব পাৰোঁ। আমাৰ স্বাস্থ্য আমি ঠিকেই ৰাখিব পাৰোঁ, খালি অকণমান আমি যত্ন কৰিব লাগিব। যাই নহওক বাৰু, মই এইটো বিষয় ইমানতে এৰিছোঁ যে আমাৰ এই দ্বাদশ অক্ষৰ মন্ত্ৰৰ এই ম অক্ষৰ জৰিয়তে যিমানবিলাক শব্দ, সৰহ শব্দ, মদ্য শব্দটোত ময়ে আৰম্ভ হৈছে, মোহ শব্দটোত ময়ে আৰম্ভ হৈছে, মায়া শব্দটোত ময়ে আৰম্ভ হৈছে, আৰু এই মায়াই ক'ৰ পৰা কিমানলৈকে আছে? অব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আশয় ঘুমতি যায়। এই ম আখৰযুক্ত মায়াতেই আমি মগ্ন হৈ আছোঁ। গতিকে এই মায়াৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে, অৰ্থাৎ মই যে বোলে এইটো মোবাইলটো কাৰ? মোৰ। বোলে কণমানি পোনাৰী কাৰ? বোলে মোৰ। আকৌ বোলে এইখন কাৰ ঘৰ জানো? এইখন মোৰে ঘৰ বাপ। এই চব যে মোৰ লগাই আছোঁ, এই মোৰটোক দূৰ কৰিব লাগিব। এতিয়া মোৰটোক দূৰ কৰিবৰ কাৰণে 9 অক্ষৰ লগালে ভাৰতীয় ধৰ্মীয় দৰ্শনত 9 আখৰযুক্ত হ'ল। অৰ্থাৎ 9 পদে নহয়। মোৰ ঘৰ নি? নহয়। মোৰ ল'ৰা নি? নহয়। ঈশ্বৰৰ কৃপাত আমি ৰখি আহে। আৰু এই ম অক্ষৰযুক্ত আৰু অতি জঞ্জলীয়া আৰু এটা শব্দ হ'ল মোবাইল আৰু মেছেজ। মানে মোবাইলৰ কাৰণে কিমান যে জটিল অংক আহি পৰিছে। আপুনি ইয়াত কিবা এটা লগালেই হৈ গ'ল, পাই গ'ল খবৰ। গতিকে ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। গতিকে এই প্ৰত্যেক বেয়া অৱস্থাটোৰ পৰা না কৰিবৰ কাৰণে মকাৰৰ আগত দন্তীয় ন, অৰ্থাৎ মোৰ বুলিবলৈ একোৱেই নাই। মোৰ নহয়। নকাৰে কৈছে তোমাৰ। মোৰ নহয় প্ৰভু, তোমাৰ। মোৰ ঘৰ নহয়, তোমাৰ ঘৰ। মোৰ ল'ৰা ছোৱালী নহয়, তোমাৰ। মোৰ সা সম্পত্তি নহয় প্ৰভু, তোমাৰ। এই ধৰণে আমাৰ নিজৰ যথাসৰ্বস্ব ভগৱন্তত অৰ্পণ কৰা এক মহান দৰ্শন নকাৰে প্ৰকাশ কৰিছে।
আৰু তাকে ভাগৱত ধৰ্ম বুলি কোৱা হৈছে। পৰীক্ষিত যাক ভাগৱত তত্ত্বৰ বিষয়ে কৈ গৈ আছে শুকগুৰুৱে। এবাৰ শুকমুনিয়ে ভাবিলে, পৰীক্ষিত যাক মইতো ভাগৱত কৈ গৈ আছোঁ, কেতিয়াবা প্ৰশ্ন কৰে, শলাগিয়ে গৈ থাকে, বহুত প্ৰশ্নই কৰিলে, ময়ো বহুতৰ উত্তৰ দিলোঁ, কিন্তু এতিয়ালৈকে এটা প্ৰশ্নটো মোক কৰা নাই যে ভাগৱত ধৰ্ম মানে কি, তাকে সোধা নাই। অথচ মই ভাগৱতৰ কথাকে কৈ আছোঁ, তেওঁ ভাগৱত তত্ত্ব শুনিয়ে আছে, কিন্তু ভাগৱত ধৰ্ম মানে কি প্ৰশ্নটো সুধিব লাগিছিল, এতিয়ালৈকে নাই সোধা। মোৰতো আৰু বেছি দিন নাই, 7 দিন 7 ৰাতি এদায় হওঁ দেখোন। নাই, তেওঁ নুসুধিলে বুলিয়ে মই যদি নোকোৱাকৈ গুচি যাওঁ বেয়া কথা হ'ব। সেইকাৰণে পৰীক্ষিত যাক কৈছে, ৰাজন তুমিতো প্ৰশ্নৰ ভাগ এতিয়ালৈকে সোধা নাই। বোলে গুৰুদেৱ কি বা প্ৰশ্ন? হয়তো তুমি অকণমান পিছত সুধিবও পাৰা, এতিয়াও ঢেৰ সময় আছে, কিন্তু তুমি সুধিবও পাৰা নুসুধিবও পাৰা, তথাপিতো মোৰ কোৱাৰ কিন্তু প্ৰয়োজন হৈছে। সেইকাৰণে মই মানে প্ৰশ্নভাগ তোমাৰ হৈ দাঙি ধৰি আকৌ উত্তৰাংশলৈ মই যোৱাৰ কথা ভাবিছোঁ। বোলে গুৰুদেৱ কৃপা কৰক। চোৱাচোন ৰাজন, অ ৰাম বুলিবো কোনবা ভাগৱত ধৰ্ম ছয়, শুনিও কহিবো তাক তোমাত নিশ্চয়। হে ৰাজন, হয়তো তুমি সুধিব পাৰা যে ভাগৱত ধৰ্ম মানে কি। এতিয়ালৈকে কিন্তু সোধা নাই। তুমি সোধা বা নুসোধা, কিন্তু মই তোমাক কৈ যাওঁ শুনা। ভাগৱত ধৰ্ম মানে কি? গোটেই ৰামায়ণখন পঢ়ি শেষ হৈ গ'ল, বোলে সীতা মতা মাইকী জানো, সেই নিচিনা হৈ যাব। ৰামায়ণ শুনি শেষ হৈ গ'ল, সীতা মতা মাইকী ক'ব নোৱাৰা অৱস্থাটো হৈ যাব। ভাগৱত যদি পঢ়ি আদায় হৈ গ'ল, ভাগৱত ধৰ্ম মানে কি যদি তাকে নাজানো, তেতিয়াহ'লে বোলে গালো নাম গ'ল উৰি, তাৰ নাই আগগুৰি হৈ যাব। আৰু সেইকাৰণে পৰীক্ষিত ৰজাক শুকগুৰুৱে নিমিত্ত কৰি এই কথাটো সকীয়াই দিছে, বুলিবো কোনবা ভাগৱত ধৰ্ম ছয়, শুনিও ৰাজন কহিবো তোমাত নিশ্চয়। ভাগৱত ধৰ্ম মানে কি শুনাচোন। বোলে চাব নাপায় চুব নাপায় বোলে বৰ অবুজ সাঁথৰ এটা নহয় ভাগৱত ধৰ্ম মানে। ভাগৱত ধৰ্ম মানে ৰাজন এই ভাগকে কোৱা হয়। কোন ভাগ? অ ৰাম তপ জপ জগদান, মন্ত্ৰ সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ যায় পুনাৰ। এ ৰাম শুদ্ধ ভাৱে সমস্তকে অৰ্পিবে কৃষ্ণত, ইহাংকে বোলয় মহা ধৰ্ম ভাগৱত। ৰাজন চোৱাচোন, তপ জপ যজ্ঞ দান মন্ত্ৰ সদাচাৰ। ৱাহ, আমিতো কলিযুগৰ অল্পমতীয় অল্পায়ু মানুহ। আমাৰতো এই ভাগ গ্ৰন্থই কৈছে, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ, হৰিনাম হৰিনাম এই মূল মন্ত্ৰ। তপ জপ যাগ যজ্ঞ এইবোৰ মন্ত্ৰ কলিত নাই বুলি কৈছে। আকৌ ভাগৱত ধৰ্মত উল্লেখ হ'ল তপ জপ যজ্ঞ দান মন্ত্ৰ সদাচাৰ। কেনেকৈ হ'ব এতিয়া? আমিতো সিমান কৰিব পৰা শক্তি আমাৰ কলিযুগৰ মানুহৰ নাই। কি যজ্ঞৰ কথা কৈছে? সেই তাহানিৰ দিনত ঋষিমুনিসকলে কৰা, 28,000 ঋষিমুনিয়ে কৰা, 100 বছৰ জুৰি কৰা, 1000 বছৰ ধৰি কৰা সেই যজ্ঞৰ কথা ইয়াত নাই কোৱা। যজ্ঞ মানে
আপোনাৰ মোৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো কৰ্মই একো প্ৰকাৰৰ যজ্ঞ। আৰু সেই কৰ্মসমূহৰ নিমিত্তে আপোনাৰ আমাৰ শাৰীৰিক মানসিক চিন্তন অহৰহ হৈ থকা যি চিন্তন, এই চিন্তনৰ নামেই হ'ল জপ। তপশক্তিৰ দুটা অৰ্থ আছে। এটাটো হ'ল আগৰ দিনৰ ঋষিমুনিসকলে কোনো এক ইষ্টদেৱক তুষ্ট কৰিবৰ কাৰণে কৰা কঠোৰ সাধনা, তাৰ নাম তপ। কিন্তু তপ শব্দৰ অৰ্থ আপোনাৰ মোৰ কাৰণেও এতিয়া আছে। কেনেকৈ? শাৰীৰিক সজ সংকল্প শক্তিৰ লগত আপোনাৰ মোৰ শাৰীৰিক ভাল কামনা বাসনাটো বহুতেই আছে, শুদ্ধ চিন্তাটো আপোনাৰ মোৰ অভাৱ নাই, সেই কথাটো কৈছে। শাৰীৰিক সজ সংকল্প শক্তিৰ লগত মানসিক সংকল্প শক্তি সংযোগ কৰি কৰা কৰ্ম, ইয়াৰ নাম হ'ল তপ। আৰু এই সজ কল্পনাৰে আপুনি হাতত লোৱা প্ৰত্যেকটো কৰ্মৰ অনুকূলে চিন্তা চৰ্চা কৰি থকা, তাৰ নাম জপ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আপুনি আমি সমস্তজনৰ প্ৰচেষ্টাত হৈ উঠা প্ৰত্যেকটো কৰ্মই একো প্ৰকাৰৰ যজ্ঞ। আপোনালোক মাজুমলীয়া গাঁওখনৰ আই বাপ আপোনাসৱে কম কষ্ট কৰি ল'ব লগা হ'লনে এই অনুষ্ঠান ভাগৰ কাৰণে? টকা পইচা, শাৰীৰিক মানসিক আৰ্থিক সৰ্বতো প্ৰকাৰে আপোনালোকে যে আজি বহুত দিনৰ পৰা কষ্ট স্বীকাৰ কৰিলে, যত্ন কৰিলে, সেইকাৰণে এই ভাগ আজি যজ্ঞ হ'ল। কি যজ্ঞ এই ভাগ? জ্ঞান যজ্ঞ, ভাগৱত যজ্ঞ, নাম যজ্ঞ। গতিকে এই যিমানবিলাক আমাৰ জীৱনত চলি থকা তপ ৰীতি নীতি আছে, জপ নীতি নিয়ম আছে, যজ্ঞৰ কথা আছে, তপ জপ যজ্ঞ দান মন্ত্ৰ সদাচাৰ, আনহে নালাগে ধন জন পুত্ৰ, আনহে নালাগে বাপজনে নিজৰ গৃহিণী আইগৰাকীক। ভাৰ্যা আপোনাৰ এই মোৰ পত্নী মোৰ পৰিবাৰ বুলি ভাবি থকা কথাটোক না কৰি দিব লাগিব। মোৰ পৰিবাৰ তে মই লগত লৈ আহিছিলোঁ নেকি? মোৰ স্বামী মই লগত লৈ আহিছিলোঁ নেকি? মাজতে আমি কেইটামান দিনৰ কাৰণে লগ পালোঁ। আহোঁতে কেনেকৈ আহিছিলোঁ? অ ৰামে কেশৰে আঁকিছিলা যাইবাই কেশৰে, কৈত শুনি আছা ভাৰ্যা পুত্ৰে ৰক্ষা কৰে। আহোঁতে হেনো আমি অকল অকলে আহিছিলোঁ, আৰু যাওঁতেও মোৰ গৃহিণীকো মই এৰি থৈ যাব লাগিব, আইগৰাকীও বাপজনাক এৰি থৈ যাব লাগিব, বাপ আয়ে ল'ৰা ছোৱালীক এৰি থৈ যাব লাগিব, হয় ল'ৰা ছোৱালীও পিতৃ মাতৃক এৰি গুচি যাব লগা হ'ব পাৰে। চব অকলশৰীয়া। একেশ্বৰে আঁকিছিলা যায় বা একেশ্বৰে, কৈত শুনি আছা ভাৰ্যা পুত্ৰে ৰক্ষা কৰে। গতিকে যিহেতু মোৰ নহয়, মই লগত আনিবও পৰা নাই, নিবও নোৱাৰোঁ, গতিকে লৈ কাৰ কৃপাত মাজতে দেখা দেখি হ'লোঁ? ভগৱন্তৰ কৃপাত। ভগৱন্তৰ এটা নাম ঈশ্বৰ, সেই ঈশ্বৰৰ কৃপাত আমি মাজতে দেখা দেখি হ'লোঁ। সেইকাৰণে ইছু বাইছো উপনিষদত এই কথাটো আছে, ঈশাৱাস্যম ইদম সৰ্বম য়ৎকিঞ্চ জগত্যন জগৎ তেন ত্যক্তেন ভুঞ্জিথা মাগৃধ কৈশ সিদ্ধনম, মাগৃধ কৈশ সিদ্ধনম। কৈশ সিদ্ধনম মানে ধন সম্পত্তি কাৰ? ঘৰ দুৱাৰ ল'ৰা ছোৱালী এইবিলাক কাৰ? ক'ৰ পৰা পালোঁ?
এজনৰ পৰা পালোঁ। কোন সেইজন? ঈশ্বৰ। ঈশা বাইশ্যম ইদম সৰ্বম য়ৎকিঞ্চ জগত্যান জগত। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এই পৃথিৱী মণ্ডলৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰৰ পৰা বিৰাটৰো বিৰাটলৈকে সমস্ত যি দেখা হৈছে শুনা হৈছে সকলোবোৰ বেকত হৈছে ভগৱন্তৰ পৰা, ঈশ্বৰৰ পৰা। ঈশা বাইশ্যম ইদম সৰ্বম। যিহেতু ঈশ্বৰৰ পৰা, ঈশ্বৰৰ কৃপাত মই দুটি ল'ৰা ছোৱালী জনক জননী হ'লোঁ। ঈশ্বৰৰ কৃপাত মই ধুনীয়া এখন ঘৰ পালোঁ। ঈশ্বৰৰ কৃপাত মই এখন ধুনীয়া ভকতীয়া সমাজ পালোঁ। এই ঈশ্বৰৰ কৃপাত যে মই ভকতীয়া একশৰণ নামৰ সমাজ এখন যে পালোঁ, এই সমাজখনৰ মালিক যিহেতু ঈশ্বৰ, গতিকেলৈ সেই ঈশ্বৰৰ পৰা লাভ কৰা মোৰ ল'ৰা ছোৱালী, মোৰ পিতৃ মাতৃৰ প্ৰতি মোৰ দায়িত্ব আছে। কি দায়িত্ব আছে? যিহেতু ঈশ্বৰৰ কৃপাত মই মোৰ পিতৃ মাতৃৰ ঔৰসে মই এই বিনন্দীয়া সংসাৰখন দেখিবলৈ পালোঁ, এতেকে মোৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য পিতা মাতাৰ শুশ্ৰূষা কৰা। অৰ্থাৎ তেওঁৰ কাৰণে, ঈশ্বৰৰ কাৰণে, পিতা মাতাৰ কাৰণে আমি কিছু ত্যাগ কৰিব লাগিব। ভুঞ্জি থাহা, ত্যাগপূৰ্বক ভোগ কৰক। যিহেতু ঈশ্বৰৰ পৰা আমি গোটেইবোৰ পাইছোঁ, গতিকে ঈশ্বৰৰ কাৰণে আমি কিবা এটা ত্যাগ কৰিব লাগিব। কি ত্যাগ কৰিব লাগিব? ঈশ্বৰৰ কিবা অভাৱ আছে নেকি? ঈশ্বৰৰ কাৰণে কিবা ঈশ্বৰে টকা পইচা বিচাৰে নেকি? ঈশ্বৰে কিবা সা সম্পত্তি বিচাৰে নেকি? ঈশ্বৰে কিবা হীৰা মুকুতা বিচাৰে নেকি? নিবিচাৰে। ঈশ্বৰ কেনেকুৱা? ঈশ্বৰ হেনো গোবিন্দ। কি দিব? হে গোবিন্দ, তোমাক আমি কি দিমনো? যাদৱ ৰায়, ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাতে পায়। কি দিব আসন? প্ৰভু, তোমাক আমি আসন, কি আসন আগবঢ়াম? গৰুৰ যাৰ বাহন, যাৰ বাহন গৰুৰ পক্ষী। কিবা অলংকাৰ তুমি বিচাৰিছা নেকি? কিবা অলংকাৰ তোমাক সেৱা ধৰিব পাৰিম নেকি? কিবা অলংকাৰে ৰঞ্জিব তোমাক কৌস্তুভ যাৰ শোভন। আৰে তোমাৰ কণ্ঠত যি কৌস্তুভমণি বিৰাজিত হৈ আছে, গতিকে তেনেস্থলত আমি তোমাক কিবা অলংকাৰ দি কি সন্তোষ কৰিব পাৰিম? এ ৰাম ঐশ্বৰ্য বিভূতি কিবা দিবু আমি, আপুনি লক্ষ্মীৰ পতি কিবা স্তুতি নতি কৰিব তোমাক, যাৰ ভাৰ্যা সৰস্বতী। এ ৰাম কিবা স্তুতি নতি কৰিব তোমাক, যাৰ ভাৰ্যা সৰস্বতী। যি লক্ষ্মীৰো মালিক, গতিকে ঐশ্বৰ্য বিভূতি ভগৱন্তৰ অভাৱ নাই। কিবা স্তুতি নুতি, যাৰ পৰিবাৰে সৰস্বতী, গতিকে তেওঁক আমি কি দি সন্তোষ কৰিব পাৰিম? তেওঁৰ কোনো অভাৱ নাই, কিন্তু তেওঁৰ কাৰণে আমি দিব লাগিব কিবা এটা। কেলৈ দিব লাগিব? তেওঁৰ কৃপাতহে আমি ল'ৰা ছোৱালী, এটি সন্তান এজনী ছোৱালী পুঁজি হিচাপে পালোঁ। তেওঁৰ কৃপাতহে মই সৎ চৰিত্ৰৱান এজন ল'ৰাক পালোঁ স্বামী হিচাপে। তেওঁৰ কৃপাতহে মই মোৰ ঘৰখনৰ গুৰি ধৰোঁতা পিতা মাতা দুজনক শহুৰ শাহুৰ লগ পালোঁ, তেওঁৰে কৃপা। গতিকে আমি তেওঁৰ কৃপাত যিহেতু পাইছোঁ, ঈশ্বৰৰ কাৰণে আমি ত্যাগ কৰিব লাগিব। কি ত্যাগ কৰিব লাগিব? ঈশ্বৰে কিবা এটা বিচাৰে মানুহৰ পৰা। কি বিচাৰে? ঈশ্বৰে কোনো সা সম্পত্তি, ঐশ্বৰ্য বিভূতি এইবোৰ একো নিবিচাৰে। ঈশ্বৰে বিচাৰে কি? ভকতি। ভকতি, ভকতিৰ বাহিৰে ভগৱন্তই একো নিবিচাৰে। এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে,
ভগবন্ত ভজিয়া জনম বাহুরাৱে ভাৱক ভাই ভজ ভগবন্ত ভক্তি ভাৱে ভগবন্ত ভকতক সমনে নধাৱে ভাৱক ভাই ভজ ভগবন্ত ভক্তি ভাৱে। ভগৱন্তৰ ভকতক সমনে নধাৱে মানে যমে হ্ৰাস কৰিব নোৱাৰে। ভগৱন্তৰ ভকতৰ ওচৰলৈ যমদূত আহিব নোৱাৰে, ডাঙৰ কথা। অন্য ভকতবিলাকৰ ওচৰলৈ যমদূতে কিন্তু খেদি খেদি ধৰি বান্ধি নিব। ভগৱন্তৰ ভকতৰ ওচৰলৈ যমদূত আহিব নোৱাৰে। আৰে অজামিল এজন ভকতো হোৱা নাছিলে, মহা অত্যাচাৰী। অজামিলে নিজৰ সতী সাধিকা পত্নীক বাদ দি এগৰাকী এখন বেশ্যালয়ৰ এগৰাকী বেশ্যাৰ লগত মানে জীৱন যাপন কৰিবলৈ ধৰিলে। নিজৰ পিতা মাতাৰ শুশ্ৰূষাও পাহৰি গ'ল, ঘৰ দুৱাৰ এৰি দিলে। আৰু এই বেশ্যাই 10 বুলিলে 10, 25 বুলিলে 25, যি কৰিবলৈ কয় তাকে কৰে। আৰু ঘৰৰ কথা পাহৰিলে আৰু বেশ্যাৰ লয়ত বেশ্যাৰ লগত সংগী হৈ গ'ল। সতি সন্তান জন্ম হ'লে, এটা জন্ম, দুটা জন্ম, 4, 5, 6, 7, 8, 9, 10টা সন্তানৰ অজামিল বাপেক হ'ল। আৰু 10 নম্বৰ ল'ৰাটোৰ নামটো ভুলক্ৰমে ৰাখি দিলে নাৰায়ণ। অন্তিম সময় আহিল, মৰিবৰ সময়ত যমৰ দূত 3টা আহি অজামিলৰ এই পঞ্চভৌতিক দেহাৰ পৰা জীৱটোক টানি আজুৰি যমৰ দূতবিলাকে সদায় যাতনা জলঙা এটা লৈ আহে, তাক যাতনা দেহ বুলি কোৱা যায়। আমাৰ যেনেকৈ মাছ মাৰিবলৈ গ'লে আমি খালৈটো লৈ যাওঁ, খালৈত কি থওঁ? আৰে মাছটো আছিল পানীৰ পৰা তাক কিবা উপায় কৰি বামলৈ উঠাই আমি বেলেগ এটা পাত্ৰত দিলোঁ ভৰাই, তাৰ নাম হ'ল খালৈ। ঠিক তেনেকৈ যমৰ দূতেও এটা যাতনা দেহ সদায় লগত লৈ আহে। এই পঞ্চভৌতিক দেহৰ পৰা জীৱটোক ধৰিব আৰু টানি আজুৰি যাতনা দেহলৈ নিয়াৰ প্ৰস্তুতি কৰোঁতেই টনা আজৰা হৈ থাকোঁতে আইখো নাৰায়ণ বুলি দিলে নহয় চিঞৰ মাৰি সৰু ল'ৰাটোক সুঁৱৰি। আৰু বিষ্ণুৰ 4জন চতুৰ্ভুজীয়া পাৰিষদ আহি গ'ল, প্ৰভুৰ নাম লৈছে। প্ৰভুৱে কি আদেশ কৰিলে, হেৰা যোৱা, অনতি পলমে যোৱা, ৰৈ নাথাকিবা, নহ'লে মোৰ ভকতক যমৰ দূতে কিন্তু আক্ৰমণ কৰিছে। ভকতটো হ'ব পৰা নাছিলে, কিন্তু নাম লোৱা মুহূৰ্ততে ভকত হৈয়ে গ'ল। আৰু নাম লোৱাৰ লগে লগে এতেকে বিষ্ণু পাৰিষদ আহিলে, আহি যমৰ দূত 3টাক মাৰি কিলাই মানে নাগুটি নাষ্টাং কৰি অজামিলৰ দেহ পূৰ্ব পঞ্চভৌতিক দেহাত প্ৰতিষ্ঠা কৰি দিলে জীৱন। তেতিয়া যমৰ দূতকেইটাই বিষ্ণু পাৰিষদক সুধিছে যে ইটো মহাপাপী আছিল, ই অন্যায়, ই অত্যাচাৰী আছিল, ই পিতা মাতাৰ সেৱা বৰ্জন কৰিলে, সতী পৰায়ণে পত্নীক বৰ্জন কৰিলে, ই বেশ্যাৰ লগত পতিত হ'ল। ইয়াৰ নিচিনা দুৰ্দান্ত পৰম পাপী আৰু ত্ৰিভুৱনত নাই। গতিকে এনেকুৱা পাপী এজনক আমি ধৰিছোঁ, আমাক কেলে তোমালোকে এনেকুৱা কৰিলা? তেতিয়া বিষ্ণু পাৰিষদ কিজনে কৈছে, অ' ৰাম শুন যমদূত কহোঁ কৰিয়া নিৰ্ণয়। হেৰৌ যমদূতহঁত, কেলে আমি অজামিলক উদ্ধাৰ কৰিলোঁ, কেলে তহঁতক শাস্তি দিছোঁ, তহঁতি ইয়াৰ নিৰ্ণয় শুন যমদূত কহোঁ কৰিয়া নিৰ্ণয়। হেৰৌ তহঁতি যে কৈ আছ যে ইটো ওলাইটো জীৱনত কেৱল পাপেই কৰিলে, হয় ওলাইটো জীৱনত পাপ কৰিলে, কিন্তু এবাৰতো নাৰায়ণ বুলি কৈ দিলে। হয় তহঁতি ক'ব পাৰ যে নিজৰ ল'ৰাটোকহে মাতিছিলে, ল'ৰাটোক মাতিলেও কাৰ নাম মাতিলে? নাৰায়ণ বুলি ক'লে। এই যে নাৰায়ণ নামৰ মহিমা, কৃষ্ণ নামৰ, ৰাম নামৰ মহিমা ইমান মহান, যাৰ মহিমাৰ প্ৰভাৱত কি হ'ল এতিয়া একবাৰ নাম লইলে পাপ ক্ষয়
যেন বহু কাল ঘোৰ আন্ধাৰ আশয় একবাৰ প্ৰদীপ জ্বালিলে নষ্ট হয় ৰ'দ উঠত যেনিবা এটা গহ্বৰত সূৰ্যৰ পোহৰ সোমাব পৰা নাই কেৱল অন্ধকাৰে অন্ধকাৰ যুগ যুগান্তৰ হৈ আছে এটা নাবালক শিশুৱে গৈ যদি মম কাঠিডালত যদি বন্তি গছ মানে জুইচিলা কাঠিটো মাৰি জ্বলাই দিলে এই অনন্ত কালৰ পৰা আবৃত থকা অন্ধকাৰে ক'ব নেকি হেৰৌ পোহৰ হেৰৌ বন্তি তই এতিয়াহে আহিছ আমি ইমান যুগৰ পৰা ইয়াত সোমাই আছোঁ তই আহিলি বুলি আমি আঁতৰ হ'ব নোৱাৰিম দেই এইবুলি আন্ধাৰে যিদৰে ক'বৰ শকতি নাই যিদৰে পোহৰৰ স্থিতি মাত্ৰে বন্তিৰ স্থিতি মাত্ৰে অন্ধকাৰ বিনাশ ঠিক তেনেধৰণে সেইমতে একবাৰ নাম লইলে যাৰ অনাদি জন্মৰ পাপ হয় সংহাৰ তেনেকুৱা ভগৱন্ত বস্তুৰ নাম ভগৱন্তই বিচাৰে সদায় ভগৱন্তই কোনো ঐশ্বৰ্য বিভূতি নিবিচাৰে ভগৱন্তৰ কোনো মান মৰ্যাদা সা সম্পদৰ অভাৱে নাই ভগৱন্তই ভকতৰ মুখে ভগৱন্তৰ নাম বিচাৰে ভগৱন্তৰ নাম মানে ভগৱন্তৰ ভকতি যদ্যপিতু নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তনয়াতো মহাশ্ৰেষ্ঠতৰ হয় ভগৱন্তৰ যদিও বা 9 প্ৰকাৰ নৱধা ভক্তি আছে এই শ্ৰৱণ কিংবা কীৰ্তন ভক্তিত 9বিধ ভক্তিতকৈ অতি ঊৰ্ধৰ তত্ত্ব অতি শ্ৰেষ্ঠ বুলি কৈছে এই আমি যিমান যিমান পৰিমাণে ভগৱন্তৰ কীৰ্তন পৰায়ণ হ'ব পাৰিম সিমান পৰিমাণে আপুনি আমি ভকত হৈ যাব পাৰিম কোনে ক'লে ইমান সহজ নেহেৰা ভগৱন্তৰ নাম ল'লে ভকত হৈ যাব পাৰিব হেনো শাস্ত্ৰই কৈছে আকৌ কোন শাস্ত্ৰই কৈছে গুৰুৱে কৈছে আকৌ দেৱে কৈছে আকৌ কোন শাস্ত্ৰই কৈছে কীৰ্তন গ্ৰন্থত আপোনাক ভাৱে পাইছে নাম অপৰাধত কি বুলি আছে ধ্যান নাম অপৰাধত আছে নহয় ও ৰাম কলিত কীৰ্তনে হোৱে ভকত আত পৰে লাভ নাহিলো কত কলিত হেনো কীৰ্তন কৰাৰ লগে লগে মানুহ ভকত হৈ যাব পাৰে আগৰ দিনত ভকত কেইজন আছিল বাৰু বৈষ্ণৱ কেইজন আছিলে সত্যত এটা দ্বাপৰলৈকে বোলে ভকত 6জনহে বৈষ্ণৱ আকা বৈষ্ণৱ বোলে 12জন ভকত আৰু বৈষ্ণৱ হ'ব নোৱাৰিল নেকি নোৱাৰিলে কিন্তু কলি যুগত কিমান ভকত কলি যুগত কলিত কীৰ্তনেই হোৱে ভকত আগৰ 6জনৰ হিচাপটো এতিয়া কলি যুগত নাই কলিত কীৰ্তন পৰায়ণ হোৱাৰ লগে লগে মানুহ নৰ নাৰী ভকত হৈ যাব পাৰে সেইকাৰণে কৈছে আতপ পৰে লাভ নাই লোকত এনেহেন ভগৱন্তই সদায় ভকতৰ পৰা আপোনাৰ মোৰ পৰা আপুনি আমি কিমান শুদ্ধভাৱে ভগৱন্তৰ নাম গাব পাৰিছোঁ যিমানে যিমানে আপুনি কীৰ্তন পৰায়ণ হ'ব ভগৱন্তৰ নাম পৰায়ণ হ'ব আপোনাৰ পাছে পাছে ভগৱন্তই আপুনি মই ক'ব নোৱাৰাকৈ ভগৱন্তই আপোনাক মোক দয়া কৃপা কৰা কামটো কৰি থাকে সেইকাৰণে ভগৱন্তই তেনেহেন নাম পৰায়ণ হৰি পৰায়ণ এৰাম কলিৰ লোকৰ জিভাগ মিলিল কহিয়া অন্ত নাপায় নিশ্চয় কলিত নাৰায়ণ পৰ হৈবে হৰি গুণ গাই
নাৰায়ণপৰ হৰিপৰায়ণ নাৰায়ণপৰায়ণ আমি যে কওঁ এই কেৱল বৰ গুৰুপৰায়ণ ল'ৰা দেই, বৰ পিতৃ মাতৃপৰায়ণ ল'ৰা দেই, তাৰমানে ভাল ল'ৰা, এইটো আমি বুজি উঠোঁ। ঠিক তেনেধৰণে হৰিপৰায়ণ হোৱাৰ এটাই ৰাস্তা আছে, কলিৰ লোকৰ যি ভাগ্য মিলিল। কি যে কম দেই, কৈ শেষ কৰিব নোৱাৰি, বৰ্ণনা কৰি সমাপ্ত কৰিব নোৱাৰি কলিৰ যুগৰ অল্পমতি অল্পাই মানুহৰ। কেলে স্বাভাৱিকতে চহৰে নগৰে গাঁৱে ভূঞে হয় ভাগৱত নাম চলিয়ে থাকে। কলিযুগৰ মানুহৰ এইটো ডাঙৰ সৌভাগ্য। সেইকাৰণে কৈছে এই সৌভাগ্য কলিযুগৰ মানুহৰ কৈ শেষ কৰিব নোৱাৰি। আৰু এই নাম কীৰ্তনৰ ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি কি হৈ যায় মানুহ, কলিৰ লোকৰ যি ভাগ্য মিলিল কহিয়া অন্ত নাপায়, নিশ্চয়ে কলিত নাৰায়ণ পৰ হৈবে হৰিগুণ গায়। নামঘোষা গ্ৰন্থত গুৰুজনে কৃপা কৰিছে নহয়। গতিকে এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তই তেওঁ নাম বিচাৰে আপোনাৰ মোৰ পৰা। ভগৱন্তই কোনো সা সম্পত্তি নিবিচাৰে। আমি অকণমান যদি সদা সৰ্বদাই ভগৱন্তৰ কাৰণে নাম দিব পাৰোঁ, তে নকাৰৰ জৰিয়তে আমি যদি নমস্কাৰ এটি কৰিব পাৰোঁ, অৰ্থাৎ এই নকাৰ লগাৰ আগলৈকে কেৱল মোৰ 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 ল'ৰা মোৰ ঘৰ মূৰত যে আমি বন্দী হৈ আছোঁ, এই মূৰটোক না কৰিবৰ কাৰণে নকাৰে কি কৈছে এতিয়া, না এইবিলাক তোমাৰ নহয়, এইবিলাক ঈশ্বৰৰ। তো সেইকাৰণে আমাৰ 4বাৰ আমি উচ্চাৰণ কৰা হয়, ওম নমো ভগৱতে বাসুদেৱায়। 4বাৰ নালাগে 10 বাৰো গালোৱেই। কিন্তু যদি সেইমতে চিন্তা নকৰোঁ তেতিয়াহ'লে কিন্তু অকণমান জটিল হৈ যায় অংকটো। আমি সদায় গাওঁতে ভাবিব লাগিব ঠিক তেনেধৰণে। অৰ্থাৎ নমো ভগৱান কৃষ্ণৰ দুখানি চৰণত আমি সেৱা কৰা বুজাইছে, নমস্কাৰ কৰা বুজাইছে, সেৱা ধৰা বুজাইছে। ভগৱতী সেইজন ভগৱন্তৰ চৰণত আমি নমস্কাৰ কৰা হৈছে, সেৱা ধৰা হৈছে। কোনজন ভগৱান? বাসুদেৱায়। বসুদেৱৰ পুত্ৰ ৰূপে জাত হোৱা যিজন কৃষ্ণ বুলি কোৱা হয় যাক, সেইজন কৃষ্ণক আমি এতিয়া সৰ্বপ্ৰথমে নমস্কাৰ কৰিছোঁ, সেৱা ধৰিছোঁ। তাৰপিছত আমাৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পদে কি বুলি ক'লে, এই বিষয়ক আমি পৰৱৰ্তী সময়ত নিশ্চয় অকণমান আঁত ধৰিবলৈ যত্ন কৰিম। পুনৰ আকৌ পাঠাচাৰ্য প্ৰভুবৃন্দলৈ আমাৰ সেৱা নিবেদন কৰিছোঁ, পাঠ কৃপা কৰক কৃষ্ণ।